আছে কৃষ্ণর ভিতরে জাতি ও জাতি নবাসে বৈকুণ্ঠ শাস্ত্রইকো মহাভাগবত যে মতে পৃথিবীত ভৈরন্ত এনারে জীবনে করিল কাশ ব্যাপক বজানে প্রথমে হরি কস্মরি কৃষ্ণ এয়া ফুটক কৌলকে প্ৰশংসা বাণীৰে কৈছে কৃষ্ণ কথা এইটো অমৃতত্ব কৰিছা অমৃতত্ব উপমা বুলি কৈছে কৃষ্ণ কথা কোনো ফুট উপ পৰিচিতৰ সংবাদ মোক পৰিচিত সংবাদ তেওঁলোকৰ মাজতে থকা কথোপকথন ভাগৱতৰ কথা বাহিৰে আন কথা নাই গতিকে সেইখিনি কথা আকৌ সুধিবৰ প্ৰবল ইচ্ছা কৰিছে গতিকে যাৰ পৰা চলে আপে আকাশত পথে অখাগৰা পৃথিৱী জিনিলা একেৰথে একেখন ৰথেই গোটেই জন্মদ্বীপৰ গতি হয় গৰাকী হয় পৰীক্ষিত এখন অখাগৰা পৃথিৱীৰ ৰজা দ্বীপবিলাকৰ ভিতৰত জম্বুদ্বীপটো ডাঙৰ জম্বুদ্বীপৰ এফালে প্ৰশান্ত মহাসাগৰ এফালে আৰৱ মহাসাগৰ এফালে আটলান্টিক এফালে ভাৰত মহাসাগৰ এই চাৰিখন মহাসাগৰ মাজৰ দ্বীপটোতকৈ ডাঙৰ দ্বীপ আৰু জগতত নাই সেইকাৰণে ইয়াৰ নাম জম্বুদ্বীপ নামাকৰণ কৰিছে দ্বীপ মাত্ৰ সাতটাই দ্বীপ সাত সাগৰ সাতটা দ্বীপ এই দ্বীপকে জম্বুদ্বীপেই ডাঙৰ আৰু হ'লেও তেওঁ সখাগৰ পৃথিৱী আৰ্তপ্ৰম ৰজা বুলি কয় 61 ৰজা হৈ উঠি একেখন ৰথেই তেওঁ ব্যৱহাৰ কৰিলে জীৱন আমাৰ প্ৰথমতে যদি কেনেবাকৈ আৰু ভেস্পা এখন চলাই আছিলে তাৰপিছত তাতকৈ ভাল এখন বিচাৰিছে সেইখনে তাত শান্তি অহা নাই যেতিয়া তাতকৈ ভাল এখন বিচাৰি দিলে নিদিলেও মানে উপায় নাই তাতকৈ এতিয়া দামী এখন বিচাৰিছে একেখন ৰথে শান্তি নাই এজন সাৰ্বভৌম ৰজা একেখন ৰথে পৃথিৱীও শাসন কৰিলে পৃথিৱীয়ে শাসন কৰিলে